বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডাৰী পাছ কৰিলে বা মেট্ৰিক পাছ কৰিলে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে যদি মানে ITI পঢ়িম বুলি ভাবে বা ITI যিকোনো কোৰ্স কৰিম বুলি ভাবে চৰকাৰী মাধ্যমত গতিকে তাৰে যিটো এডমিশন প্ৰক্ৰিয়া আছে বা অনলাইন প্ৰক্ৰিয়া যিটো আছে মানে আবেদন কৰিব লাগিব এডমিশনৰ কাৰণে গতিকে আপোনালোকে সেই যিটো এপ্লিকেশন মানে আবেদন কৰিব পৰা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো বৰ্তমান আজিৰে পৰা আৰম্ভ হৈ গৈছে গতিকে আপোনালোকে যদি বৰ্তমানলৈ এপ্লাই কৰা নাই তেনেহলে আপোনালোকে এপ্লাই কৰি লব যেহেতু এটো এপ্লাই অনলাইন মাধ্যমেৰে হ'ব আৰু ইয়াতে কি ডকুমেন্ট লাগিব তাৰ পিছত কিমান মানে কোনখন কলেজত আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব ভিডিওটো গোটাইখিনি কৈ আছো ভিডিওটো চাই থাকিব কি ডকুমেন্ট লাগিব মই গোটাইখিনি কৈ আছো ভিডিওটো চাই থাকক সম্পূৰ্ণকৈ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলটো ফলো কৰি ৰাখা নাই ফলো কৰি ৰাখিব আৰু যদি ইউটিউবত চাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া হক আপোনালোকক দেখুৱাই আছো গোটাইখিনি মই মানে কি ডকুমেন্ট লাগিব কি গোটাইখিনি কৈ আছো ভিডিওটো চাই থাকক সম্পূৰ্ণকৈ এতিয়া হক মই ইয়াতে দেখুৱাই আছো আপোনালোকে গুগলত ITI বুলি সাৰ্চ কৰিব সাৰ্চ কৰিলে আপোনালোকে পাই যাব ঠিক আছে ইয়াতে যদি আপোনালোকে প্ৰথম কোৰ্সটো মানে কি কৰিব বিচাৰে ইয়াতে গোটেইখিনি দেখা পাব ইয়াৰে যে এপ্লিকেশন প্ৰসেস আছে এটো মানে 22 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট থাকিব 10 জুন তাৰিখ ঠিক আছে তো 10 জুনৰ আগত আপোনালোকে কৰি ল'ব এটো এটা হ'ল ষ্টেনোগ্ৰাফাৰ যদি আপোনালোকে এইটো কোৰ্স কৰিব বিচাৰে তাৰ পিছত ইয়াতে আছে ডেস্কটপ পাবলিশিং অপাৰেটৰ মাল্টিমিডিয়া এনিমেশন তাৰ পিছত স্পেশাল এফেক্টস ডিজিটেল ফটোগ্ৰাফাৰ তাৰ পিছত মেকানিক অটো বডি পেইন্টিং ঠিক আছে তাৰ পিছত সেক্ৰেটাৰিয়েল প্ৰেক্টিস তাৰ পিছত কসমেটলজি তাৰ পিছত ফ্ৰন্ট অফিস এইটো যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ডিউৰেচন হ'ব 1 বছৰ তাৰ পিছত মানে কি মেট্ৰিক পাস কৰা হ'ব লাগিব ঠিক আছে কম্পিউটাৰ অপাৰেটৰ যদি আপোনালোকে পঢ়িব বিচাৰে তেনেহলে ইয়াৰে ডিউৰেচন হ'ব 1 বছৰ আৰু কোৱালিফিকেশন লাগিব মেট্ৰিক পাস তাৰ পিছত বড়ো ল্যাঙ্গুৱেজ ট্ৰান্সক্ৰিপচন ট্ৰেড এইটো যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে 6 মাহ লাগিব ডিউৰেচনটো আৰু কোৱালিফিকেশন লাগিব মেট্ৰিক পাস ঠিক আছে তাৰপিছত ইয়াতে পাম্প অপাৰেটৰ কাম মেকানিক তাৰপিছত এটো মেকানিক ডিজেল তাৰপিছত প্লাষ্টিক প্ৰসেসিং অপাৰেটৰ মেকানিক ট্ৰেক্টৰ এইটোত লাগিব আপোনালোকৰ মেট্ৰিক পাস তাৰপিছত মেট্ৰিক পাস 10th ক্লাছ এক্সামিনেশন উইথ সায়েন্স ম্যাথমেটিক্স অর ইটস ইকুইভ্যালেন্ট ঠিক আছে তাৰপিছত ইয়াতে লাগিব প্লাষ্টিক প্ৰসেসিং সেক্টৰ তাৰপিছত ফেব্ৰিকেশন তাৰপিছত সেক্টৰ কনস্ট্ৰাকশন উড ওয়ার্কিং সেক্টৰ ইনফৰমেশন টেকনলজি সেক্টৰ ইয়াতে আপোনালোকৰ মেট্ৰিক পাস লাগিব ঠিক আছে তাৰপিছত ইয়াতে যেটো পেইন্টাৰ আছে পেইন্টাৰৰ লাগিব আপোনাৰ 2 বছৰ থাকে 2 বছৰ কোৰ্সটোৰ মানে সময় থাকিব মেট্ৰিক পাস কৰা হ'ব লাগিব ঠিক আছে তাৰপিছত মেকানিক এগ্ৰিকালচাৰ মেচিনাৰী তাৰপিছত এইটো হ'ব আপোনাৰ 2 বছৰ আপোনালোকৰ ডিউৰেচন থাকিব তাৰপিছত কোৱালিফিকেশন লাগিব মেট্ৰিক পাস তাৰপিছত সয়েল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান এইটো লাগিব আপোনালোকৰ মেট্ৰিক পাস ইলেক্ট্ৰিচিয়ান মেকানিক মটৰ ভেহিকল তাৰপিছত ড্ৰটছম্যান সিভিল তাৰপিছত ড্ৰটছম্যান মেকানিক্যাল ফিটাৰ মেচিনিষ্ট টাৰ্নাৰ সাৰ্ভাইভাৰ ইলেক্ট্ৰনিক মেকানিক ইনস্ট্ৰুমেন্ট মেকানিক ৰেফ্ৰিজাৰেশন এণ্ড এয়াৰ কণ্ডিশনাৰ টেকনিচিয়ান তাৰপিছত ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি সিস্টেম মেইনটেনেন্স এইবিলাকটো আপোনালোকৰ 2 বছৰৰ মানে কি সময়সীমা থাকিব তাৰপিছত মেট্ৰিক পাস হলে হ'ল তাৰপিছত ওয়্যাৰম্যানটো আপোনালোকৰ 8 পাস হলে হ'ব ঠিক আছে তাৰপিছত ওয়েল্ডাৰ প্লাম্বাৰ তাৰপিছত ড্ৰেছ মেকিং সুইং টেকনলজি সাৰফেস অৰিয়েন্টেশন টেকনিক এইটোত আপোনালোকৰ 8 পাস হ'ব লাগিব ঠিক আছে তাৰপিছত ইয়াতে টোটাল এজ লিমিট দিছে দা এজ অফ দা ক্যান্ডিডেট ফৰ এডমিশন মাস্ট নট বি বিলো 14 ইয়াৰ্স এজ অন 1 জুলাই 2025 1 জুলাই 2025 ৰ ভিতৰত মানে কি আপোনালোকৰ 14 বছৰ মানে পাৰ হ'ব লাগিব 14 বছৰ কৈ তলত হলে আপোনালোকে আবেদন কৰিব নোৱাৰিব তাৰপিছত এইটো হাউ টু এপ্লাই ইয়াতে আহি যাব আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে মই বাকিখিনি দেখাইছো ইয়াতে লিখিছে স্টাৰ্টিং ডেট অফ অনলাইন ৰেজিষ্ট্ৰেচন 22 মে ঠিক আছে তাৰপিছত ইয়াতে লাষ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেচন 10 জুন হ'ব 2024 চন তাৰপিছত 5টা বজালৈকে গধূলি তাৰপিছত ইয়াতে গোটেইখিনি আপোনালোকে দেখাই পাব গুগলত যদি আপোনালোকে সাৰ্চ কৰে ৰেজিষ্ট্ৰেচন অফ ক্যান্ডিডেট পেইন্টিং অফ ৰেজিষ্ট্ৰেচন ডিটেইলছ বাই ক্যান্ডিডেট এটো দেখিছে তাৰপিছত ভেৰিফিকেশন অফ পাৰ্টিকুলাৰ অফ ক্যান্ডিডেট মানে আপোনালোকৰ যিখিনি ডকুমেন্টছ আছে ডকুমেন্টছ কিনি আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব ভেৰিফিকেশন কৰিবৰ যেটো সময়সীমা আছে এইটো আপোনালোকৰ যিকোনো ওচৰৰ গভৰ্ণমেন্ট ITI আপোনালোকে প্ৰথমে কি কৰিব লাগে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব ঠিক আছে কৰাৰ পিছত আপোনালোকে গভৰ্ণমেন্ট যিকোনো এখন ITI আপোনালোকৰ ওচৰত যিখন ITI ইনষ্টিটিউট আছে সেইখনত গৈ কিনে আপোনালোকে ডকুমেন্টটো ভেৰিফিকেশন কৰিব লাগিব ৰেংক জেনাৰেশন অফ ক্যান্ডিডেট ভিভিং ৰেংক বাই ক্যান্ডিডেট এণ্ড দিয়াৰ প্ৰেছ ৰেজিষ্ট্ৰেচন ডিটেইলছত আপোনালোকৰ যেটো মানে ৰেংকত আপোনালোকে এপ্লাই কৰিব তাতে মানে এটো শো কৰিব ঠিক আছে 13 জুন তাৰিখে তাৰপিছত ফিলিং চয়েস বাই দা ক্যান্ডিডেট আফটাৰ ভেৰিফিকেশন অফ পাৰ্টিকুলাৰ বাই গভৰ্ণমেন্ট ITI তাৰপিছত এইটো হ'ব ফিলিং চয়েস মানে আপোনালোকে চয়েস কৰিব পাৰিব কোনটো মানে পাৰ্টিকুলাৰ হেৰিত আপোনালোকে ট্ৰেডত মানে আপোনালোকে এপ্লিকেশন লয় হেতু ইয়াতে
ফাৰ্ষ্ট কাউন্সেলিঙত এইটো চেক কৰিব পাৰিব, মানে এইটো চইচ কৰিব পাৰিব। তাৰপিছত এলটমেণ্ট অফ ছিটছ অফ ফাৰ্ষ্ট কাউন্সেলিং, এইটো ছিটটো এলটমেণ্ট হ'ব আপোনালোকৰ 19 তাৰিখে, ঠিক আছে। প্ৰিণ্টিং অফ এলটমেণ্ট লেটাৰ বাই কেণ্ডিডেট এণ্ড এডমিশ্যন বাই দ্য কেণ্ডিডেট বাই প্ৰডিউচিং এলটমেণ্ট লেটাৰ কনচাৰ্ণ ITI, ডিপজিট অফ ফিজ। তাৰপিছত এই যিটো এলটমেণ্ট ছিট যিটো এলটমেণ্ট হ'ল, এলটমেণ্ট হোৱা ৰিচিপ্টখন আপোনালোকে লৈ যাব লাগিব 20, 21 এণ্ড 23 তাৰিখৰ ভিতৰত আপোনালোকে এইটো ফিজটো জমা কৰিব লাগিব। এলটমেণ্ট অফ ছিটছ অফ ছেকেণ্ড কাউন্সেলিং, আৰু যিখিনি ছেকেণ্ড কাউন্সেলিং হ'ব সেইটো 25 তাৰিখৰ পৰা হ'ব, ঠিক আছে। আৰু যিটো প্ৰিণ্টিং অফ এলটমেণ্ট যিটো ছেকেণ্ড হেৰিত যিটো কাউন্সেলিঙত যিটো এলটমেণ্ট হ'ব সেইটো 26, 27, 30 তাৰিখে আপোনালোকে ফিজটো জমা কৰিব লাগিব। তাৰপিছত ইয়াতে ফিলিং ৰিভাইচিং মডিফিকেশ্যন অফ চইচ বাই কেণ্ডিডেট হুজ পাৰ্টিকুলাৰ আৰ অলৰেডি ভেৰিফাইড বাই দ্য গভাৰ্ণমেণ্ট ITI ফৰ থাৰ্ড কাউন্সেলিং, আৰু থাৰ্ড যিখিনি ছিট ৰৈ যাব তাৰপিছত থাৰ্ড কাউন্সেলিঙো হ'ব, ঠিক আছে। ইয়াতে বাকী এইখিনিয়ে প্ৰচেছ হয়, আপোনালোকে অনলাইন আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে ডাউট থাকে তেনেহ'লে আপোনালোকে যিকোনো এটা চেণ্টাৰত গৈ কিনে ইয়াতে এপ্লাই কৰিব, যিহেতু অলপমান টাফ আছে এপ্লাই কৰাটো, গতিকে আপোনালোকে সেই তেনেকৈ এপ্লাই কৰিব। আৰু ডকুমেণ্ট কি লাগিব? ডকুমেণ্ট লাগিব আপোনালোকক যিটো 10th পাছৰ মাৰ্কশ্বিট আছে, চাৰ্টিফিকেট আছে, ৰেজিষ্ট্ৰেশ্যন আছে, আৰু মেট্ৰিক পাছ কৰা যিখন চাৰ্টিফিকেট আছে এইখন লাগিব। আৰু হাই ছেকেণ্ডেৰীত যদি আপোনালোকে আবেদন কৰে তেনেহ'লে আপোনালোকক হাই ছেকেণ্ডেৰীৰ যিখন মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত এডমিট, আৰু কি কয় হাই ছেকেণ্ডেৰী পাছ কৰা যিখন চাৰ্টিফিকেট আছে সেইখন লাগিব। আৰু লগতে লাগিব যদি আপোনালোকৰ OBC, SC, ST এনেকুৱা হয় তেনেহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু ডমিচিয়েলখন লাগিব। ডমিচিয়েল কেনেকুৱা? ডমিচিয়েলখনো এখন PRCৰ দৰেই হয়, তো আপোনালোকে ডমিচিয়েলখন লাগিব। ডমিচিয়েল কেনেকৈ বনাব লাগে যদি ভিডিঅ'লৈকে মোক কমেণ্ট কৰিব। তাৰপিছত লাগিব আপোনালোকক পাছপৰ্ট ফটো, ৰিচেণ্ট পাছপৰ্ট ফটো, মানে আপুনি বৰ্তমান উঠা যিটো ৰিচেণ্ট পাছপৰ্ট ফটো আছে সেইখন লাগিব। তাৰপিছত আৰু এটা আপোনালোকক ছিগনেচাৰ লাগিব, ছিগনেচাৰ কাগজ এখনত সৰুকৈ ছিগনেচাৰটো কৰিব, তাৰপিছত আপোনালোকে সেইটো জমা কৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ফ'ল' কৰি ৰাখিব। থেংক ইউ।